নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়, আপোনালোকে ইতিমধ্যে জানে যে GTVGTৰ যিটো BTC এৰিয়াৰ ভেৰিফিকেশ্যন প্ৰচেছটো অলৰেডি আৰম্ভ হৈছে আৰু VGTৰ যিহেতু ভেৰিফিকেশ্যন ইতিমধ্যে শেষ হৈ গ'ল, আপোনালোকে গম পায়। আৰু GT গ্ৰেজুৱেট টিচাৰৰ যি 25 তাৰিখৰ ভেৰিফিকেশ্যনৰ লিষ্ট, কিমান কেণ্ডিডেটে ভেৰিফিকেশ্যনত মাতিছে বা কিমান কেণ্ডিডেট ভেৰিফিকেশ্যনত আহিল, সেই লিষ্টটো গোটেইখিনি আপোনালোকে ইয়াত চাব পাৰিছে যে 25 এপ্ৰিল তাৰিখৰ যি ভেৰিফিকেশ্যনৰ লিষ্ট, এই লিষ্টখন মোৰ হাতত আহি পৰিছে। আৰু মই কৈছিলোঁ যে প্ৰত্যেক দিনাই যিমান দিন ভেৰিফিকেশ্যন হ'ব প্ৰত্যেক দিনাই মই আপোনালোকক আগত ভেৰিফিকেশ্যনৰ লিষ্টটো আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চাব পাৰিছে যে BTC এৰিয়াত প্ৰতিদিনে যিহেতু ভেৰিফিকেশ্যনত 500কে মানুহ মাতিছে, তো আপোনালোকে এয়া চাব। আৰু ইয়াৰ লগতে আপোনালোকে চাব পাৰিছে যে কিমান কেণ্ডিডেট ভেৰিফিকেশ্যনত আহিছে বা অৱতীৰ্ণ হৈছে। এয়া লিষ্টখন আপোনালোকে চাব পাৰিছে যে চিৰিয়েল নম্বৰ আৰু আপোনালোকৰ যিটো এডমিটৰ ৰোল নম্বৰ, সেইটোৰ লগত মেটচ নাখাব। যিটো ৰোল নম্বৰ আপোনালোকৰ এডমিটত আছে তাতে যথেষ্টখিনিৰ ভিতৰত নন BTR কেণ্ডিডেট বা BTRৰ বাহিৰত যিখিনি অসমৰ পৰা আবেদন কৰিছিলে, তেখেতসকলেও বহুতো ইয়াতে মানে সাঙুৰি এই লিষ্টখন বনাইছিলে। কিন্তু ইয়াতে চিৰিয়েল নম্বৰ যিটো দিয়া আছে সেইটো BTC হিচাপত চিৰিয়েল নম্বৰটো দিয়া আছে। আপোনালোকে নিজৰ যি ৰোল নম্বৰ আৰু চিৰিয়েল নম্বৰ সেইখিনি চালে গম পাই যাব যে ইয়াত যথেষ্টখিনি যিটো ব্যৱধান আমি দেখিবলৈ পাইছোঁ। তো ইয়াৰ মানে আমি 500কে যদি হয় 7 দিন, তো BTCত আমি অনুমান কৰিব পাৰিছোঁ যে 3500 কেণ্ডিডেট BTCৰ ভেৰিফিকেশ্যনত মাতিছে। আৰু তাৰে ভিতৰত যথেষ্টখিনি ভুৱা কেণ্ডিডেটো আছে আৰু কিছুমানে টিচাৰ কোৰ্চ চাকৰি কৰি আছে অলৰেডি, GT হওক VGT হওক, তথাপি কিছুমানে দিছে। আৰু কিছুমানে ছেকেণ্ড ছেমিষ্টাৰ বা ছেকেণ্ড ইয়াৰত পঢ়ি থকা কিছুমানো BEd তেখেতসকলেও আবেদন কৰিছে। আৰু লগতে বিভিন্ন ধৰণৰ বহুতে যিটো ওচৰে পাঁজৰে যিখিনি ডিষ্ট্ৰিক্ট আছে BTCৰ, সেইখিনি কেণ্ডিডেটো বহুতে ভুৱাকৈ PRC বা তেনেকুৱা ধৰণৰ ডকুমেণ্টছ বা তেনেকৈ বনাই বহুতে ইয়াতে এপ্লাই কৰিছে। সেই গোটেইখিনি যিহেতু ভেৰিফিকেশ্যন ভালকৈ হ'ব, তেতিয়া মেৰিট লিষ্টখন হ'ব। তো আপোনালোকে চিন্তা কৰিব নালাগে, যথেষ্টখিনি কেণ্ডিডেট কমি আহিব। যিহেতু আমি দেখিবলৈ পাইছোঁ যে যিখিনি ভেৰিফিকেশ্যন চাই আমি এটা ক'ব পাৰোঁ যে 1:2 কেণ্ডিডেটো BTCত নাই বুলি ক'ব পাৰি, যদি প্ৰপাৰ বা জেনুইন কেণ্ডিডেটখিনি থাকে। তো আপোনালোকে কাট অফ বা তেনেকুৱা ধৰণৰ যিখিনি কথা ভাবি আছে আপোনালোকে চিন্তা কৰিব লগা নাই। মোৰ যিখিনি ডাটা এনালাইচিছ কৰিছোঁ বা গোটেইখিনি ইনফৰমেশ্যন লৈ মই এটা ধাৰণা কৰিছোঁ যে খুব বেছি 2000ৰ পৰা 2500 কেণ্ডিডেটে মানে জেনুইন ওলাব। আৰু ইয়াত যিহেতু 1600 পোষ্ট আছে, তো ইয়াত মেক্সিমামে চাকৰি পাবলৈ সক্ষম হ'ব। তো ইয়াত কাট অফ খুব এটা বেছি নহয়, যিয়ে নকওক, তো কাট অফ খুব বেছি নহ'ব। আপোনালোকে চিন্তা কৰিব নালাগে, যথেষ্টখিনি কেণ্ডিডেটে চাকৰি পাবলৈ এইবাৰ সক্ষম হ'ব। আৰু মই বিচাৰোঁ যে আপোনালোকে সকলোৱে চাকৰি পাওক, নিবনুৱা সমস্যা দূৰ হওক আৰু প্ৰত্যেকখন স্কুলত এটা কোৱালিটি এডুকেশ্যন বা আপোনালোকৰ টিচাৰৰ যিখিনি সমস্যা সেইখিনি যাতে সমাধান হওক। আৰু অতি সোনকালে যিহেতু এপইণ্টমেণ্ট হ'ব গৈ আছে, আপোনালোকে আৰু কেইটাদিন ৱেইট কৰক। এইখিনিয়ে কথা। আৰু নেক্সট ভেৰিফিকেশ্যনত আপোনালোকক লিষ্ট মই দাঙি ধৰিম। আৰু 23 তাৰিখৰ যিটো ভেৰিফিকেশ্যন সেইটো আহি আছে।